হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ শ্বটছ। বহুত দিন মানে লং ভিডিঅ' দিয়া নাছিলোঁ, গতিকে এতিয়া কাম বেক কৰাৰ টাইম হৈছে আৰু অলৰেডি এটা ভিডিঅ' আপলোড কৰিলোঁ য'ত মাজুলী সকলোবোৰ ঠাই এক্সপ্ল'ৰ কৰিছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ল'ব। আৰু আজিৰ ভিডিঅ'টোত মই গৈ আছোঁ মামাহঁতৰ ঘৰ, মানে তাত আজি এটা বিশেষ অনুষ্ঠান আছে আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু গতিকে প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অনুষ্ঠানটো কি আপোনালোকে ভিডিঅ'টোত গম পাই আছে, তো লেটছ গ'। মাজুলী ধূলি বালি কথাটো গম পায়, আৰু তাত মানে এই জোতাযোৰ গোটেই বগা, তাতে লেতেৰা হৈ আহিলে, তো এতিয়াতো পিন্ধি যাবলৈ এইযোৰকে পিন্ধি যাম, কাৰণ এইযোৰ মোৰ ফেভৰেট হয়। আৰু এতিয়া এইযোৰ অলপ পানীটো ছটিয়াই লৈ মেলি ধুনীয়াকৈ যাব লাগিব ন তালৈ গাইছ। মানে অনুষ্ঠানটোৱে তেনেকুৱা, আপোনালোকে মানে তেনেকৈ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। তো গাইছ এইফালে মানে বাইক লৈ যাম মামাহঁতৰ ঘৰলৈ, মা আৰু মই যাম। আৰু গতিকে একেবাৰে মামাহঁতৰ ঘৰত লগ পাই আছোঁ, তো তেতিয়ালৈকে ৰৈ দিয়ক। আৰু ফাইনেলি গাইছ মই মামাহঁতৰ ঘৰ পালোহি। চাগে গাইছ মিউজিক শুনিছে, কিহৰ অনুষ্ঠানটো মিউজিক চলি আছে। এইফালে আহা, ই ক'ব আজি কি আছে, কৈ দিয়া কি আছে আজি লটাৰী খেলৰ প্ৰমোচন আছে। ই কৰিছে দেখিছে ৰে, হয়নে নহয়? আউনীআটী সত্ৰ মই ভিডিঅ' আকাৰে দিছোঁ, সন্মুখতে মামাহঁতৰ ঘৰ সন্মুখত আউনীআটী শাখা সত্ৰ হয়, আৰু ইয়াৰ আণ্ডাৰতে মানে লটাৰী খেল পাতিছে। আৰু বালিগাঁৱত আছে, বান্দৰদেৱা বালিগাঁৱত। মই তালৈকে আহিছোঁ। তো আজি লটাৰী খেলখনৰ প্ৰমোচন আছে, তো মানে মই সেইটো কাৰণে আপোনালোকক দেখুৱাম বুলি লৈ আহিছোঁ। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ, তো চলো। তো গাইছ মই আউনীআটী সত্ৰৰ ভিডিঅ' আগতো দিছোঁ। এয়া হৈছে আউনীআটী সত্ৰ, আউনীআটী শাখা সত্ৰ হা, আউনীআটী সত্ৰৰ এটা ভাগ। গাইছ ইয়াত পূৰা চাউণ্ড আহি আছে, সেইটো কাৰণে আপোনালোকে শুনা নাপাব। পিছফালে এইফালে চব গাড়ীবিলাক সজাইছে। ফাৰ্ষ্ট প্ৰাইজটো অহা নাই এতিয়ালৈকে, বাকী প্ৰাইজবিলাকো মই আপোনালোকক জনাই আছোঁ এই ভিডিঅ'টোৰ যোগেদিয়ে। তো এতিয়া আহক, চত গোসাঁই আহিব, পীতাম্বৰ গোস্বামীদেৱ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ, তেওঁ ইয়ালৈ আহিব। তাৰপিছত উত্তৰণ অনুষ্ঠান মানে। তাৰপিছত এতিয়া ইউটিউবাৰবিলাকো আহি আছে, বেলেগ বেলেগ ইউটিউবাৰ আহিব ধুনীয়াকৈ। তো এইফালে প্ৰথম পুৰস্কাৰটো আহি পালে। তো গাইছ এইকণ সময়তে মই আপোনালোকক প্ৰাইজখিনি দেখাই দিছোঁ আপোনালোকৰ আগত, আহক। গাইছ ফাৰ্ষ্ট পুৰস্কাৰ আপোনালোকৰ আগত আছে, এইখন ইন'ভা আছে, ফাৰ্ষ্ট পুৰস্কাৰ। আৰু এতিয়া আহোঁ ছেকেণ্ড পুৰস্কাৰ। ছেকেণ্ড পুৰস্কাৰ আছে থাৰ, গাইছ থাৰ। থাৰ্ড পুৰস্কাৰ আছে গ্ৰেণ্ড ভিটাৰা, আপোনালোকৰ আগত থাৰ্ড আছে। আৰু আগত আগবাঢ়ি গৈ থাকোঁ। ফ'ৰ্থ আছে বলেৰো। 5 নম্বৰ পুৰস্কাৰ আছে ভেনিউ। 6 নম্বৰ আছে ৱেগনাৰ। 7 নম্বৰ আছে ইকো আছে গাইছ, ইকো। আৰু 8 নম্বৰখন ইয়াত নাই ন? 8 নম্বৰখন দিয়া নাই। 9 নম্বৰত আছে এল্টো আছে 9 নম্বৰত। আৰু 8 নম্বৰখন এইখন গাইছ, 8 নম্বৰ এইফালে দি থৈছে। 8 নম্বৰখনত আছে ট্ৰেক্টৰ গাইছ, ট্ৰেক্টৰ 8 নম্বৰত আছে। আৰু 10 নম্বৰ আৰু একদম 11 নম্বৰত দি থৈছে কি বুলি কয়, টমটম 11 নম্বৰত দি থোৱা আছে। আৰু অকল এইকেইখনেই প্ৰাইজ নহয়, সৰ্বমুঠ প্ৰাইজ আছে 21টা প্ৰাইজ। গোটেই লটাৰী খেলখনত 21টা প্ৰাইজ আছে। আপোনালোকে মই স্ক্ৰীণত আপোনালোকক দেখাই দিছোঁ, আপোনালোকে স্ক্ৰীণত পাইছে চাগে গোটেইখিনি। 11টা পুৰস্কাৰ, 11টা পুৰস্কাৰ ইয়াত 11 নম্বৰলৈকে দি থোৱা আছে, কিন্তু আছে মুঠ 21টা। তাৰপিছত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ঈশ্বৰ আহি উপস্থিত হ'ল, আৰু তেখেতে এই অনুষ্ঠানটোৰ শুভ উদ্বোধনী কৰিলে। তাৰপিছত তেওঁ এই উপহাৰ কুপন পৰীক্ষাখনৰ সকলোবোৰ উপহাৰ চালে। গ'ল্ড এটা আছে, আজিয়ে ক'লো আৰু যিসকলে ডাঙৰ গাড়ীবিলাক পাব এদিন আমি উঠিম আৰু। ইয়ালৈ আহিলেও এতিয়া ধুনীয়াকৈ সন্মান জনালে, খুব ভাল লাগিলে। তো গাইছ লটাৰী খেল বুলি ক'লেতো সকলোৰে এটা সপোন থাকে, এটা মানে এখন গাড়ী পোৱা, আৰু মোক লাগে গাইছ থাৰখন। তো আপোনালোকৰ থাৰৰ ভিতৰত সোমাই গাইছ ফাৰ্ষ্ট টাইম থাৰত সোমাম। মই কেতিয়াও থাৰত নাই সোমোৱা, একদম সঁচা কথা কৈছোঁ, আৰু লাগেও মোৰ ফেভৰেটো। আহক গাইছ আহক। অ' গাইছ, বঢ়িয়া গাইছ,
একদম পুৰা ব্ৰেণ্ড নিউ নতুন গাড়ী গাইছ এইখনেই হৈছে মহেন্দ্ৰ থাৰ যিটো আছে ছেকেণ্ড প্ৰাইজ মোক ফাৰ্ষ্ট প্ৰাইজ নালাগে গাইছ মোক ছেকেণ্ড প্ৰাইজটো পালেই হৈ গ'ল গাইছ আৰু এতিয়া চাওক চাৰিওফালে ইউটিউবাৰবিলাকে ভিডিঅ' কৰি আছে মোক কৰিবলৈ অলপ বেয়া লাগিছে কাৰণ মই ইমান ফেমাছ মানে ইউটিউবাৰ নহয়তো তো তথাপিতো চেষ্টা কৰিছোঁ আজি অলপ ভিডিঅ'টো বনাবলৈ আৰু এইখন হৈছে থাৰ গাইছ এই ফিল্ডটো ন গাইছ ঘূৰাবলৈ চাল লাগিব গাইছ চাল লাগিব এই লটাৰীখন আছে 5 ফেব্ৰুৱাৰী 22 মাঘ আৰু বেছিদিন নাই গতিকে আপোনালোকে লটাৰী টিকেট ল'বলৈ তলত দি থোৱা নম্বৰকেইটাত কল কৰিব পাৰে লটাৰী টিকেট ল'ব পাৰে তাৰপিছত গাইছ দিছ ইজ থাৰ গাইছ থাৰ তো গাইছ এইফালে গাড়ী চাড়ীবিলাকো লৈ গ'ল কাৰণ খেলৰ দিনাখন আহিব খেল 22 মাঘ গতিকে দিন আছে গতিকে এতিয়া মানে গাড়ীবিলাক লৈ গ'ল এতিয়া ডাইৰেক্ট আকৌ ডিলাৰলৈ যাব সেইদিনাখন আকৌ আনিব এইকেইখন গাড়ী আহিব আকৌ আহিব মানে সেইটোৱে কথা তো গাইছ অথনি চাওক ইয়াতে পূৰা মানুহ আৰু গাড়ী এইবিলাক চাওক চবফালে ভৰপূৰ আছিলে এতিয়া পূৰা খালী হৈ গ'ল আৰু আছে যদি অকল সেই টমটমখন থাকিলে বাকী চব গাড়ী লৈ গ'ল কাৰণ মই কৈছোঁৱে আৰু আপোনালোকক যে খেলৰ দিনাখন আনিব আকৌ সেয়া তো গাইছ বান্দৰডাল অলপ ওলাই আহিলোঁ হেৰি বজাৰ কৰিব লগা আছিলে ইয়াত বজাৰ কৰিছোঁ একদম মানুহ এজন মানে আহিছেতো আজি সত্ৰ প্ৰমোচন দূৰৰ পৰা আহিছে লখিমপুৰৰ পৰা আহিছে তো ইয়াত বাছ ষ্টেণ্ডত মই অলপ আগবঢ়াবলৈ আহিব লগা হ'ল তাৰপিছত সেয়াই আৰু ওলাই আহিলোঁ অলপ তো গাইছ অথনিলৈকে পূৰা ইয়াত ভৰপূৰ হৈ থকা ৰভা চভা দি সজা জেগা এতিয়া পূৰা খালী গাইছ না মানুহ আছে না ৰভাখন আছে আৰু ভাবিব পাৰে মই ৰাতিখন কি কৰি আছোঁ ইয়াতে ফ্ৰণ্টতে সেইটো মামাহঁতৰ ঘৰ মই ইয়ালৈ আহি থাকোঁ আৰু যেতিয়া আহোঁ তেতিয়াই ভাল লাগে আৰু আজি বেছিকৈ ভাল লাগিছে তাতে মোক সন্মান জনাইছে ন গাইছ মানে কি ক'ম এইটো মানে এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ হ'ল আজি আৰু ক'বলৈ গ'লে গাইছ ইউটিউবাৰ চব গ'ল নাই থকা কাৰণ সিহঁতে প্ৰমোচন কৰিলে গ'ল আৰু কিন্তু মই আহিছোঁ বিশেষকৈ মামাহঁতৰ ঘৰলৈ আৰু মামাহঁতৰ ঘৰৰ সন্মুখতে এয়া সত্ৰ ব্লগ মই দিয়া আছে কিন্তু আগতে আপোনালোকে যদি মোৰ ইউটিউব চেনেলত যদি আগৰ পৰা চাইছে ন তেতিয়া আপোনালোকে গম পাব মানে সেইটোৱে কথা চাওক গাইছ এই যে লটাৰী খেলখন পাতিছে এই লটাৰী খেলখন পতাৰ মেইন উদ্দেশ্যটো হৈছে আউনীআটী শাখা সত্ৰ আৰু সাংস্কৃতিক কলা বিকাশৰ সাহায্যাৰ্থে গতিকে এই যে আপোনালোকে 100 টকা দি কুপনটো লৈছে তাৰ বাবদ মানে যিকোনো 21 জনেহে উপহাৰটো লাভ কৰিব বাকী কত লাখ মানুহ এই উপহাৰটো পোৱাৰ পৰা বঞ্চিত হ'ব কিন্তু আপোনালোকে সেইটো মানে এনেই অথলে গৈছে বুলি নাভাবিব কাৰণ আপোনালোকৰ সেই 100 টকা মূল্যৰ বাবদ অনুষ্ঠান এটাৰ সহায় হ'ব আপোনালোকৰ সেই 100 টকাটোৰ মূল্যৰ বাবদ এই কথাটো সত্ৰাধিকাৰ শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ঈশ্বৰেও কৈছে অকল মই কোৱা কথা নহয় কিন্তু এইটো সত্য হয় বাকী আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ লগ পাম আপোনালোকক আন এটা নতুন শ্বৰ্টছ লৈ আৰু আজিলৈ টাটা বাই বাই